हेलो नमस्कार সকলোকে সো আজি আমাৰ আছে পোষ্ট ডে পোষ্ট ৱৰ্কআউটত তিনিটা সাধাৰণতে ডাঙৰ মাছল লাগে সেইটা হৈছে চেষ্ট ট্ৰাইচেপ আৰু শোল্ডাৰ মাছল গতিকে আজি এই তিনিটা মাছল মই কভাৰ কৰিম তো চেষ্টৰ কাৰণে আমি পুছআপ লগাম 300 পুছআপ আৰু চেষ্ট পুছআপ যেতিয়া লগোৱা হয় ট্ৰাইচেপ আৰু শোল্ডাৰ লগতে চেষ্ট তিনিটা এংগেজ হৈ যায় গতিকে পুছআপটো লগালে হ'ব পুছআপ আমি লগাম 300 পুছআপ প্ৰথমতে লগাম নৰ্মেল পুছআপ তাৰপিছত 100 যিটো ডায়মণ্ড পুছআপ হয় ডায়মণ্ড পুছআপ লগাম ডায়মণ্ড পুছআপৰ পিছত শেষৰ 100টো আমি আৰু আকৌ নৰ্মেল পুছআপ লগাম পুছআপ লগোৱাৰ পিছতে আমাৰ 2 নম্বৰ হৈছে শোল্ডাৰটো টাৰ্গেট কৰা শোল্ডাৰটো আপোনালোকে গম পাইছে শোল্ডাৰটো তিনিটা অংশ থাকে সেই তিনিটা অংশ এডাল ড্ৰাম্বেল হ'লেও আমি কভাৰ কৰিব পাৰি গতিকে মোৰ তাত এডাল ড্ৰাম্বেল আছে এডাল এইটোৱে মই শোল্ডাৰ এক্সাৰচাইজটো কৰিম গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ হয় আৰু ক'লো যে মোৰ অলপ অসুখো লাগি আছে কিন্তু মোৰতো অলপ বিষাই আছে গতিকে এইটো সময়ত অসমত বিভিন্ন ধৰণৰ বানপানী হয় বা এনেকুৱা হয় গতিকে বেমাৰ হোৱাটো স্বাভাৱিক গতিকে মোৰ মানে সম্পূৰ্ণৰূপে অসুস্থ নহয় তথাপিও কিছু 10% বুলি ক'ব পাৰি 10% মান মই অসুস্থ তথাপিও মই নিজৰ ৱৰ্কআউটটো কৰিব লৈছোঁ যিহেতু এটা চেলেঞ্জ লৈ ল'লোঁ যে 100 দিনত 100টা ভিডিঅ' বনাওঁ আৰু মোৰ এক্সাৰচাইজবোৰ ডকুমেণ্ট কৰিম গতিকে আজি দ্বিতীয় দিন আৰু আজি আমি পোষ্ট ৱৰ্কআউট কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই ফাৰ্ষ্ট আমাৰ থাকিব যে ৱাৰ্ম আপ কৰা বডিটো আমি বডিটো ৱাৰ্ম আপ কৰি ল'ম এক্সাৰচাইজ সাধাৰণতে এটা সৰু 2 কেজি বা 1 কেজি ডাম্বেল লৈ কৰা হয় যিহেতু মোৰ ইমান সৰু ডাম্বেল নাই গতিকে সাধাৰণতে সেনেধৰণে কৰোঁ আৰু এইটো শোল্ডাৰ মবিলিটিৰ কাৰণে বহুত ভাল যদি আপুনি ৱাৰ্ম আপ নকৰাকৈ এইবোৰ এক্সাৰচাইজ কৰি দিয়ে তেতিয়া আপোনাৰ শোল্ডাৰ ইঞ্জুৰি হোৱাটো বহুত হাই চান্স থাকে গতিকে সদায় ৱাৰ্ম আপ কৰি ল'ব ৱাৰ্ম আপটো খতম কৰি ল'ব তাৰপিছত আপুনি পুছআপ ল'ব So এতিয়া আমি লগালোঁ 20টা পুছআপ 20টা পুছআপৰ আমি তেনেকুৱা 5টা ছেট লগাম আৰু 5টা ছেট লগালে 100 হৈ যাব আৰু তাৰপিছত আমি ডায়মণ্ড পুছআপো তেনেকৈ কৰিম 20টা লগাম এটা ছেটত থাকিব 20টা পুছআপ আৰু তেনেকৈ 5 বাৰ লগাম তেতিয়া ডায়মণ্ড পুছআপত 200 হৈ যাব গতিকে এইটো মই কৰি লওঁ তাৰপিছত ডায়মণ্ড পুছআপটো দেখাই আছোঁ নৰ্মেল পুছআপটো কমপ্লিট হৈ গৈছে 100 এতিয়া আমি লগাম ডায়মণ্ড পুছআপ 100 তেনেকুৱা আগতে যেনেকৈ নৰ্মেল পুছআপ লগাইছোঁ ঠিক তেনেদৰে লগাম 20টা লগাবলৈ চেষ্টা কৰিম ডায়মণ্ড পুছআপ বহুত দিন মানে আৰু ডায়মণ্ড পুছআপটো আৰু নৰ্মেল পুছআপৰ মাজত পাৰ্থক্য আছে যে ডায়মণ্ড পুছআপটোৰ দ্বাৰা আপুনি আপোনাৰ ট্ৰাইচেপটো বেছিকৈ এংগেজ কৰিব পাৰে নৰ্মেল পুছআপতো আপোনাৰ ট্ৰাইচেপটো এংগেজ হয় কিন্তু ডায়মণ্ড পুছআপ মাৰিলে ট্ৰাইচেপটো বেছিকৈ এংগেজ হয় গতিকে যদি আপুনি ট্ৰাইচেপটো টাৰ্গেট কৰিব মন আছে তেতিয়া ডায়মণ্ড পুছআপ কৰিব পাৰে ডায়মণ্ড পুছআপ কৰিবলৈ আমি হাত দুখন এনেধৰণে ল'ব লাগিব এনেধৰণে ওচৰত যদি আপুনি ডায়মণ্ড পুছআপ ল'বলৈ গতিকে ডায়মণ্ড পুছআপ লগাওক হাত দুখন এনেধৰণে ৰাখিব লাগিব ইয়াত এনেকৈ আমাৰ ডায়মণ্ড পুছআপৰ যিটো ফাৰ্ষ্ট ছেটটো হৈছে ফাৰ্ষ্ট ছেট অফ 20 সেইটো কমপ্লিট হৈছে আৰু এনেকুৱা 4টা লগাব লাগিব 4টা লগাই আমি আৰু নৰ্মেল পুছআপ 100 লগাম গতিকে ডায়মণ্ড পুছআপটো লগোৱাৰ পিছত আহি আছোঁ গতিকে আমাৰ
ডায়মণ্ড পুচাপ আৰু নৰ্মেল পুচাপটো কৰি শেষ হৈ গৈছে আৰু চাব পাৰে চেষ্টত অলপ পাম্প আহিছে আগৰ নিচিনা তো পাম্প অহা নাই কিন্তু বৰ্তমান অলপ আহিছে যিহেতু চেষ্ট এক্সাৰচাইজ বহুত দিন কৰা নাই গতিকে এতিয়া আমি অলপ শোল্ডাৰ এক্সাৰচাইজ শোল্ডাৰৰ বাবে মই এডাল ডাম্বেল আগতে দেখাইছোঁ শোল্ডাৰত 3 ধৰণৰ এক্সাৰচাইজ কৰিছোঁ প্ৰথমটো হৈছে ডাম্বেল প্ৰেছ এনেকৈ মাৰিম আমি 100 তাৰপিছত এনেকৈ এইটো মাৰিম 100 তাৰপিছত এইটো মাৰিম 100 গতিকে ফাৰ্ষ্ট ছেটটো আপোনালোকক দেখাইছোঁ আৰু ফাৰ্ষ্ট ছেটটো ইয়াৰ কমপ্লিট হৈছে এইটো এক্সাৰচাইজটো কি বুলি কয় মই পাহৰি গ'লোঁ কিন্তু আপোনালোকে যদি জানে কমেণ্টত কৈ তেতিয়া আমি এনেকৈ শোল্ডাৰ আটাইতকৈ টান এক্সাৰচাইজটো হৈছে এইটো এনেকৈ মৰাটো এইটোত আপুনি বেছি ওজন মাৰিব নোৱাৰে তাৰ লিমিটেড এমাউণ্টলৈহে মাৰিব পাৰে গতিকে আমাৰ হৈছে থাৰ্ড শোল্ডাৰ এক্সাৰচাইজটো যিহেতু আমাৰ আগৰ দুটাৰ ফাৰ্ষ্ট ছেটটো খতম হৈছে বাকী আৰু আমাৰ 90 কৰিবলৈ বাকী আছে এখন এটা 100কৈ লগাম এতিয়া 10কৈ লগাইছোঁ আৰু দুইটাৰ 90 আছে আৰু শেষৰটোৰ আমাৰ 100 আছে তো শেষৰটোৰ প্ৰথমটো গতিকে আমাৰ তিনিটাৰে ফাৰ্ষ্ট ছেটটো খতম হৈছে আৰু 9টা ছেট লগাব আছে গোটেইকেইটাৰ মানে গোটেইকেইখন হাতৰে এনেকৈ 9টা লগাব লাগিব তাৰপিছত এনেকৈ 9টা 10টাকৈ আৰু 9টা ছেট লগাব লাগিব আৰু এটা আছে এইটো ইয়াৰ 9টা এক্সাৰচাইজকেইটাৰ নাম পাহৰিলোঁ মই আপোনালোকক পিছত জনাই আছোঁ বাৰু গতিকে এক্সাৰচাইজটো খতম কৰিলোঁ যিটো শোল্ডাৰ এক্সাৰচাইজ আছে সেইটো খতম হৈ গৈছে আৰু আজি ইমান ডাৱৰীয়াভাৱে গৰম লগা নাই কিন্তু ভাগৰ বহুত লাগিছে আজি ভিডিঅ'টো ইমান ভালদৰে বনাব পৰা নাই যিহেতু শাৰীৰিকভাৱে ইমান সুস্থ নহয় তথাপিও বনাবলৈ চেষ্টা কৰিছোঁ যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু কিবা ভুল দেখে যদি কমেণ্ট কৰিব গতিকে কালি আৰু এটা ভিডিঅ'লৈ লগ পোৱাৰ আশা থাকিল আৰু মই ভিডিঅ'টো এডিট কৰি থাকোঁতে দেখিলোঁ যে মোৰ পোচাপ মৰাটো ইমান ভাল হোৱা নাই কাৰণ পোচাপ বহুত দিন মৰা নাছিলোঁ বহুত দিন মই মাৰি দিছোঁ গতিকে তেনেকুৱা হৈছে চাগে গতিকে ইয়াৰ পিছত যিবোৰ ভিডিঅ' থাকে তাত পোচাপটো মানে নিজৰ বেয়া লাগিছে যে এনেকৈ পোচাপ মাৰিছোঁ গতিকে ইয়াৰ পিছৰ পৰা চেষ্টা কৰিম যে পোচাপটো যিটো প্ৰপাৰ পজিশ্যনত আহি তেনেকৈ লগাবলৈ চেষ্টা কৰিম